Hi friends, welcome to my channel Minnos Vlogs. Asa miss আৰু বৰ্তমান ৰাতিৰ সময়তে চাব পাৰে 11টা বৰ্তমান এচিতে মূল লগত আছে আমাৰ মিন্টুদা আপোনালোকে চিনি পাই ভিডিঅ'ত মানে দেখা পাই থাকে তো আমাৰ মিন্টুদাই পাতিছে দুমহীয়া বিনামূলীয়া নৃত্য কৰ্মশালা য'ত আপোনালোকে বিনামূলীয়াকৈ ইয়াতে ডান্স শিকিব পাৰে দুমাহ পুৰা ফ্ৰী 1 টকা দিব নালাগে মিন্টুদা তুমি কৈ দিয়া কথাখিনি মই বস্তুখিনি কি হ'ল আমাৰ এমএম ডান্স একাডেমি হয় এমএম ডান্স একাডেমিৰ উদ্যোগত আমি মানে দুমাহ কমপ্লিটলি বিনামূলীয়াকৈ আমি ডান্স শিকাম আমাৰ কি হ'ল আমাৰ মানে এটা মটো হয় যে প্ৰতিভাৰ মূল্য টকাৰে নিৰ্ধাৰণ নহয় তো সেইটো লক্ষ্য ৰাখি পেলাই আমি দুমাহ কমপ্লিটলি বিনামূলীয়া নৃত্য কৰ্মশালাত আয়োজন কৰিছোঁ যিটো নেকি হ'ব আমাৰ কুলাহাটী দুৰ্গা মন্দিৰৰ প্ৰাংগণত হয় সেইটোৱে মানে বহুতে শিকিব ইচ্ছা কৰে হয়তো অলপ পইচাৰ অভাৱতে হওক বা কিছুমান বিশেষ প্ৰব্লেমৰ কাৰণে শিকিব নোৱাৰে তো এইছিলে আমাৰ মিন্টুদাই একদম ফ্ৰী মানে দুমাহ বিন্দাছ ফ্ৰীত আপোনালোকে শিকিব পাৰে বাকী মানে প্ৰগ্ৰেম চগ্ৰেমো কৰিব পাৰিব ষ্টেজত মানে আমি সেই কৰ্মশালাৰ পৰা আমাৰ যিমানখিনি ষ্টুডেণ্ট আহিব হয় এইটো মানে ভিডিঅ' আহি থাকিব ডান্স মানে কৰা যে প্ৰগ্ৰেম কৰা কৰ্মশালাৰ পৰাই যিখিনি আমাৰ ষ্টুডেণ্টে মানে আগ্ৰহী থাকিব ডান্সৰ ওপৰত যোনে ভাল ডান্স কৰিব সিহঁতক আমি ভৱিষ্যতলৈকে চিনেমা হওক বা ষ্টেজ প্ৰগ্ৰেম হওক লাইভ শ্ব' হওক সেইবিলাকত আমি নিবৰ কাৰণে মানে চেষ্টা কৰিম মানে বাকী এই ৱৰ্কশ্বপটো 7 জুনৰ পৰা আৰম্ভ হ'ব আমি স্থানটো কৈ দিয়া স্থানটো মানে আমাৰ কুলাহাটী দুৰ্গা মন্দিৰৰ যিটো আছে আমাৰ তাৰে কাষত যিটো সভাঘৰ আছে তাতে হ'ব মানে হয় মই বাৰু লোকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেনেকৈ ফ'ল' কৰি আহিব পাৰে বাকী কণ্টেক্ট নম্বৰ থাকিব আপোনালোকে ফোন কৰিলে গোটেইখিনি ৰেছপঞ্চ পাই যাব ধুনীয়াকৈ বৰ্তমান যদি আপুনিও ডান্স কৰিম বুলি ভাবি আছে বা কিবা বিশেষ অসুবিধাৰ কাৰণে ডান্স কৰিব পৰা নাই তেতিয়াহ'লে এই কৰ্মশালাটো আপোনাৰ কাৰণে হ'ব পাৰে এক নতুন আৰম্ভণি নে কি কম মিন্টুদা নতুন সুযোগ আৰম্ভণি প্লেটফৰ্ম সেইটোৱে এই সকলোখিনি বাৰু কৈ থাকিম ভিডিঅ'টোত বাকী এতিয়া আমি যাম ধুনীয়াকৈ পোষ্টাৰ মাৰিবে ৰাতিৰ সময় বঢ়িয়া লাগব এনেকৈ আমি পোষ্টাৰ গিলা চবতে মাৰিম এনেকৈ ৰাতি কি কোৱা ৰাতিৰ ফিলিংটো ভাল লাগে নে কি কোৱা পৰিৱেশটো হয় মানে দিনত পোষ্টাৰ মাৰিব নোৱাৰি গাড়ী মটৰ থাকে সেইটোৱে অসুবিধা হয় ৰাতি বেষ্ট বাকী আছিলে আমাৰ মিন্টুদা চলি পুৰা হায়াৰ কৰি দিছে নাকি মিন্টুদা তো আছিলে আমাৰ পিজুজ ভাই আছে তো বাকী আছিলে পোষ্টাৰ মাৰিব আমাৰ মানস ভাই গৈছে আৰু আছিলে আমাৰ নিবিৰ ভাই এতিয়া বৰ্তমান টাইম আপোনালোকে দেখিব পাৰিছে 12:30 হ'ল আৰু এই ৰাতি আমি পোষ্টাৰ মাৰিব যাম বাকী ফালে আছে আমাৰ মিন্ময় ভাই সহযোগ কৰিবৰ কাৰণে বাকী ফালে আমাৰ গোটেইখিনি আছে আমি বঢ়িয়াকৈ পোষ্টাৰ মাৰিম মজা চব ৰেডি এতিয়া হাংগামা হৈছে মানে কি কোৱা মিন্টুদা পুৰা এমএম ডান্স একাডেমি গোটেই অসমে জানিব লাগব নে কি কোৱা অসম নগতাই ইণ্ডিয়া সব ওয়াল কোড ইণ্ডিয়া আছে ওয়াল আৰু এনেকুৱা এটা প্লেটফৰ্মৰ ফাৰ্ষ্ট টাইম দেখা পাইছো যোনটো প্লেটফৰ্ম মানে 2 মাহ মানে ফ্ৰী ক্লোজ দিছে আৰু আগতেও দিছে মিন্টুদা আমি গম পাওঁ গম পাওঁ একদম সেইটো কাৰণত ভাল লাগছে বস্তুটো আজিকালি এখন স্কুলত এডমিশ্যন ল'ব লাগিলে পইচা 1000 টকা লাগে এডমিশ্যন মান্থলি বেছ 600-700 টকা কিন্তু মোৰ পৰা ফ্ৰী মিন্টুদা এইখিনিতে এটা কথা কৈ দিওঁ মানে বহুতে ভাবে পাৰে যে আৰম্ভণিত ফ্ৰী দি কিনে বস্তুটো পিছত মানে চেপি লয় এনেকৈ মনে পানী হয়তো ভাবিব পাৰে 2 মাহ ফ্ৰী আছে হয় তাৰপিছত তুমি যদি শিকিব ইচ্ছা কৰা শিকিব পৰা নিশিকিলে তোমাৰ কথা পুৰা খানি মানে সেই কৰি দিলো মানে ভাবিব পাৰে হয় সেইটোৱে মানে ভাবিব পাৰে হেনকে সেইকাৰণে মই ক্লিয়াৰ কৰি দিলো কথাখিনি কোৱালিটিটো চাই লওক মানুহে একদম কেনেকুৱা কোৱালিটি 2 মাহত গম পাব ন হয় তাৰপিছত আপোনালোকে নিজৰ ডিসিশন মতে বস্তুটো সেইটোৱে এতিয়া আমি পোষ্টাৰ মাৰিব যাওঁ গোটাইগিলা চব আছে কেনে ভাইয়া কিবা কল হাগা বাসাঙ্গা দি ৰাতিৰ কথা বৰ্তমান আমাৰ ফাৰ্ষ্ট লোকেশ্যন পাঁচগাঁও হাই স্কুল তো ইয়াতে আমি ধুনীয়াকৈ বেনাৰবোৰ মাৰি দিম তো এইচিতে পুৰা আঠা পুৰা মৈদে দি কৰি লৈছে তো এইচিতে ধুনীয়াকৈ পোষ্টাৰবিলাক মানে উলিয়াই লওক তো তেওঁ ধুনীয়াকৈ লগাই কিনে এখানকৈ মাতি দিলে হ'ল মজাকৈ তো এইচিতে আমি পোষ্টাৰ গিলা মজাকৈ উলিয়াই লৈ আছো আগে পিছে কৰি পাইছে না এগিলা 3বাৰ কৰিছো 4 নম্বৰ ৰানিং মজা আপুনি নাই নাই তোৰ পৰা শিকিলম মই মোৰ বাই ঠিক আছে বাকী আপুনি আৰু দেউ আপুনি চুলি তুলি ৰাখিছে চলি ঠিক আছে দে আৰু ধুনীয়াকৈ সকলোৱে কামবোৰ মজাকৈ কৰি আছে এইচিতে ধুনীয়াকৈ মানে আঠাবিলাক লগাই আছে গোটেই সিখন পোষ্টাৰত আমি ধুনীয়াকৈ লগাই দিম আৰু আমি মজাকৈ চাই আছো ক'ত মাৰিব পাৰি ধুনীয়াকৈ এখন মাত দি ইলেকশ্যনত বহুত পোষ্টাৰ ক'ত লগাম বে এখন চাও ক'ত লগাব পাৰি ভাল জেগা এটা ইয়াতে লগাই দিবা নেকি এটা লগাই দিম লগাই দিয়া বে মজা গুডক ব্ৰ গুডক এই মিনমন নামত লগাই দিলো এখন একদম মজা মাৰি দিও বাকী এটা লোকেশ্যন আমাৰ ডান এবে নেক্সট লোকেশ্যন ক'ত হ'ব নেক্সট লোকেশ্যন গেৰুৱা আমাৰ আগত মানে আমি ওচৰে পাজৰে খিনি ধুনীয়াকৈ মাৰি আছো তো নেক্সট লোকেশ্যন বলো আৰু এইবাৰ আহিলো আমি আৰু এটা নেক্সট লোকেশ্যনত কি কোৱা ধুনীয়াকৈ মাৰি আছা তোৰ এক্সপিৰিয়েঞ্চ কেনে এক্সপিৰিয়েঞ্চটো ধুনীয়া কিন্তু এটা কথা মই কম কিন্তু আজিকালি এই বস্তুটো মই মাৰি পোৱা নাই অলপ কৰ টিকু ভাই কেনে কাম চলি আছে নে অলপ ভালকৈ লগো গমছে নাই তো গোটেই সকলে মজাকৈ পোষ্টাৰ মাৰি আছে শুনে লোকেশ্যন চাইছে তো মই এইচিতে পোষ্টাৰ লৈ আহিছোঁ মানে মাত দিওঁ আৰু যোনে য'ত মানে মানুহখিনি চকুত লাগে সেনেকুৱা ধুনীয়া চাই এটাত মাত দিওঁ তোমাৰ 2 নম্বৰ লোকেশ্যনো ক্লিয়াৰ 3rd লোকেশ্যন ক'ত কৰিম বুলি ভাবিছা মনাগুচি তো এবাৰ নেক্সট মনাগুচি বাকী কেনে ভাইয়া কি খিলতি চিল্টি এই মজা কিমান এটা ঠিক আছে দে
বৰ্তমান আমি 3 নম্বৰ লোকেশ্যনটো আহি পালো মানে মনাগুচিৰ কাইনেষ্টক বাকি আমি সৰু সৰু পোষ্টাৰবিলাকতো মাৰি আছো আৰু এচিতে আমাৰ লগত এখন ডাঙৰ বেনাৰো আছে মিন্টুদা এখন মাৰি দিবা নেকি ইয়াতে তাকে তুই এখন ডাঙৰ বেনাৰ মাৰি দিলে ভাল হ'ব নেকি কপি জুছ লাগব আমি সেই দুটা পোষ্ট আছে তাৰে মাজত মাৰি দিম তাকে বাকি এগুলো মাৰি আছো দেখ আৰু ভাবিছো এই পোষ্টটোতে মাৰি দাও এই সৰু পোষ্টাৰখন এই ৰূপতে মাৰি দাও নেকি ওপৰত মাৰি দে সেই এনে ইলেকশ্যন গৈছি ঠিক আছে টেনচন নট মস্তি 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 চকুত লাগব না মানুহৰ এই পুৰে তো প্ৰায় আমাৰ সেইখন পোষ্টাৰ লগ কমপ্লিট হৈ গ'ল আমি সকলোৱে মিলি মানে কামখিনি কৰিলো বহুত বেছি ভাল লাগিল আজি এটা আমি নতুন এক্সপিৰিয়েঞ্চ ল'লো বাকি মিজুৰা তুমি লাষ্টত কি ক'বা মই মানে এইটো কথা ক'ম যে প্ৰতিভাৰ মূল্য টকাৰে নিৰ্ধাৰণ নহয় মই এইটো কথা কৈ আছো যে আমাৰ মানে গাঁৱে ভূঞে আমাৰ চহৰ অঞ্চলত আমাৰ এনেকুৱা বহুত ডান্সাৰ আছে যাৰ পইচাৰ অভাৱত মানে আৰ্থিক অৱস্থাৰ কাৰণে ডান্সটো শিকিব নোৱাৰে আজিকালি আমাৰ ডান্স স্কুলবিলাকত তুমি যদি এডমিশ্যন ল'ব যোৱা এডমিশ্যন ফিজ 1000 এতিয়া পটককৈ এজন ৰিক্সা চালকে দিব নোৱাৰে সেই বস্তুখিনি মই মানে চালি জাৰি চাই পিনে মই মানে ফ্ৰীত শিকাম বুলি ভাবিছোঁ সেই প্ৰতিভাখিনি মই ওলাই লৈ আহিম আহি পিনে মই আজি কামৰূপ ডিষ্ট্ৰিক্টত হওক নেক্সট নেশ্যনেল লেভেল এনেকে উঠাম মানে আৰু বহুতে নাজানে যে আমাৰ হাজো এৰিয়াত এখন ডান্স স্কুল আছে বহুতে আমি গুৱাহাটীত যাব লাগিব দূৰত যাব লাগিব কিন্তু আমাৰ যে হাজোটো এখন ইমান ধুনীয়া এটা প্ৰতিষ্ঠান আছে বহুতে নাজানে সেইকাৰণে কৈছো আমাৰ ওচৰত বেছি সময় নাই আৰু চানডেলৈকে আমাৰ হৈ যাব গোটেই আপোনালোকে যদি মোৰ আগৰ পৰা ভিডিঅ' চাই তো মিন্টুদাক আপোনালোকে আগৰ পৰা মোৰ ভিডিঅ'ত দেখি আহিছে তো যিহেতু আমাৰ মিন্টুদাই সিমান ধুনীয়া এটা কনচেপ্ট হাতত লৈছে তো আমি সকলোৱে আগবঢ়াই দিব লাগে এই কামখিনিক বা আমি ছাপোৰ্ট কৰিব লাগে বাকী মিন্টুদা হয়তো বহুতে ভাবিব পাৰে এই কামটোৰ পৰা আমাৰ কি প্ৰফিট হৈছে বহুতো মাথাত আহিব পাৰে হয়তো কমেণ্টতো মানুহ সুধিব পাৰে তো এই বস্তুটো আমি ক্লিয়াৰ কৰি দিয়াটো আমাৰ দায়িত্ব তুমি কি ক'বা প্ৰফিট মোৰ ফালৰ পৰা একো নাই জিৰ' হয় তোমালোকে নিজে গম পাইছা মই পকেটৰ পইচা ইনভেষ্ট কৰি ৱৰ্কশ্বপ পাতি আছো মই কি কাৰণে পাতি আছো সেইটোৱে মোৰ একো প্ৰফিট নাই মোৰ একো টাৰ্গেট নাই মেইনলি কি হয় মানে মই এইটো বস্তু বিচাৰি আছো যে মই মানে মোৰ এটা টাৰ্গেট হয় যে মানে যিখিনি মানে দুখীয়া মানুহ হয় যিখিনি মানে ডান্সত বহুত টেলেণ্ট আছে বাট পইচাৰ অভাৱত ডান্স কৰিব নোৱাৰে সেইখিনি মানুহক মোৰ উঠাই আনাটো মোৰ টাৰ্গেট হয় সেইটো মানে মই এটা কি বোলে ছ'চিয়েল ৱৰ্কিং কৰি আছো মানে মই ছ'চিয়েল ৱৰ্ক সেই বস্তু আৰু আশা কৰোঁ আমি আমাৰ মিন্টুদাই যেন আগলৈ এনেকুৱা ধৰণৰ কামবিলাক কৰি থাকক এজন মানুহ কিমান দূৰলৈ যাব পাৰে সেয়াই এই ৱৰ্কশ্বপটোৰ এটা উত্তৰ আৰু বৰ্তমান সময়খিনিত মিন্টুদাক ছাপোৰ্ট কৰাটো আপোনালোকৰ খুবেই প্ৰয়োজন চ' এতিয়াই মোৰ ডেছক্ৰিপশ্যন চেক কৰক কণ্টেক্ট নম্বৰ আছে যি হওক বাৰু ভিডিঅ' বাৰু এইখিনিতে সামৰণি মাৰক তো যদি ইউটিউব ভাল লাগে লাইক কৰক আৰু যদি নতুন ছাবস্ক্ৰাইব কৰক তো লগ পাম এটা বেলেগ ভিডিঅ'ত বিদায় গাইছ বিদায় আৰু আপোনালোকক কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে আপোনালোকক কমেণ্টত ক'ব পাৰে মই বনাব ট্ৰাই কৰিম তেতিয়া গাইছ বিদায়